চলিছে এইফালে আলু ফ্ৰাই কৰিছোঁ, এইফালে চিকেনখিনি ফ্ৰাই হৈ গ'ল। মাংস ধুনীয়া হৈছে আৰু যিটো তিতা ফুল বনাইছে সেইটো বৰ বহুত টেষ্টি বনাইছে আৰু আচাৰো বৰ ধুনীয়া লাগিল খাই পেলাই। মুঠতে তৃপ্তিৰে এসাঁজ খালোঁ আৰু। নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ হৈ গৈছে, এতিয়া সন্ধিয়া 8টা বাজি গৈছে আৰু অহা কাইলৈ 6টা বা 7টা বজাত ভিডিঅ'টো আপোনালোকে আপলোড হৈ যাব। থাম্বনেইলখন দেখি কি গম পাইছে গম নাপাওঁ, কিন্তু ভিডিঅ'টোত আপোনালোকে খানা আৰু লগতে কালিৰ দিনটোত কি ধৰণে কাম হ'ব সেইটো দেখা হ'ব। মানে অহা কাইলৈ বিশেষ কাম কিছুমান হৈ আছে, গতিকে প্ৰথমতে কাইলৈৰ কাৰণে আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰিছোঁ, কাৰণ কাইলৈ ৰাতিপুৱাই প্ৰায় 8:30 মানৰ পৰা কাম আৰম্ভ হ'ব। গতিকে প্ৰথমতে মাংস লৈ আহিছিলোঁ পূৰা আৰু চিকেন, আৰু নগাঁৱৰ পৰা চিকেন লৈ আহিছিলোঁ ধুনীয়াকৈ। আৰু চাওক চিকেন পূৰা ৰেডি আছে মোৰ একদম। প্ৰায় কিমান অনুমান কৰক, চিকেন চুৰিটো দেখি অনুমান কৰিব পাৰিব কিমান কেজি আছে ইয়াতে। এইফালে মছলা, নিমখ আৰু জলকীয়া গুড়া, ধনিয়া পাউডাৰ, হালধি গুড়া আৰু এয়া জালুকৰ গুড়া লৈছোঁ। এতিয়া এইখিনি ইয়াতে দি দিছোঁ। তাৰপিছতে মই ধুনীয়াকৈ লৈ লওঁ আদা নহৰু দিছিলোঁ, একদম পূৰা আদা নহৰু লৈ লৈছোঁ। আদা নহৰুখিনি ইয়াতে দি দিছোঁ, এনেকৈ সানি লওঁ। সানাৰ পিছতে মই ইউজ কৰিম কৰ্ণফ্ল'ৰ। তাৰপিছতখিনি আপোনালোকক ফাইনেল সানাৰ পিছত দেখাই আছোঁ। ধুনীয়াকৈ সানো যাতে মছলাটো আৰু আদা নহৰুৰ যিটো ফ্লেভাৰ সেইটো যাতে একদম পূৰা মাংসখিনি সোমাই যায়। বহুত কৰ্ণফ্ল'ৰতে মানে চিকেন টুকুৰা পূৰা ডাঙৰ ডাঙৰ হৈ যায়, ভাল নালাগে। গতিকে মই এইটো গ্ৰেভি ষ্টাইল বনাব যাম যিহেতু, গতিকে অলপমান যিহেতু সানি চাই লওঁ কেনেকুৱা হয়। আৰু ইচ্ছা কৰিলে আপোনালোকে ডিম চিম ফেটি দিব পাৰে, নালাগে। ডিম চিম দিলে মানে কি হৈ যায়গৈ, চিকেন টুকুৰাটো যিটো হৈ আছে বহুত ডাঙৰ হৈ যায়গৈ আৰু খাবলৈও বৰ বিশেষ ভাল নালাগে। কিন্তু এনেই আপোনালোকে চিলি চিকেন তেতিয়া বোলে বনাব ড্ৰাইকৈ, তেতিয়া এগ দিব পাৰে, কিন্তু মই এগ নিদিওঁ আৰু হৈ যাব। কৰ্ণফ্ল'ৰ ইমানেই হৈ যাব, কাৰণ তাত লেট খাইছে অলৰেডি। আৰু এইটো মেৰিনেট কৰি মই অলপ সময়, প্ৰায় যিমান পাৰোঁ আধা ঘণ্টামানৰ কাৰণে মালিচ, পূৰা তেল মালিচ হৈ গৈছে, দেখিছেনে? এনেকুৱা লাগিলে আপোনালোকে 10 কেজি 15 কেজি যিমানে চিকেন বনাবলগীয়া হয় চিন্তা নকৰিব, কৰ্ণফ্ল'ৰ মাৰিলে কেতিয়াও চিকেনটো ভাঙি নাযায়। সি এটা প্লাছ পইণ্ট। আধা ঘণ্টাৰ কাৰণে ঢাকি দিলোঁ, তাৰপিছত ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পিছত আৰু এইটো কাইলৈ বনাম মৰ্ণিং পূৰা সোনকালে উঠি পেলাই, আৰু বাটাৰ চাটাৰ পূৰা কাজু চাজু দি পেলাই মজাকৈ এটা শুকান ড্ৰাই ৰেচিপি বনাই দিম। তাৰপিছত আকৌ গোটেই দিনটোৰ কাৰণে কামত যাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব বুলি আশা ৰাখিছোঁ। গতিকে মোৰ চেনেল নতুনকৈ যিসকলে ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মৰম চেনেলবিলাক আদান প্ৰদান হ'লেহে মই আগবাঢ়ি যাব পাৰিম। গতিকে আপোনালোকো মোৰ নিচিনাকৈ কোনোবাই যদি ভাবি আছে ভিডিঅ' বনাম বুলি, বনাই যাওক। এলাহ নকৰিব, ভয় নকৰিব, লাজ নকৰিব, কি হ'ব চিন্তা নকৰিব, নিজৰ কামটো কৰি যাওক মোৰ দৰে। মই তেনেকৈ কৰি থাকিম। গতিকে মৰমটো বিচাৰিছোঁ আপোনালোকৰ পৰা, দি যাওক। মৰ্ণিং উঠিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। পূৰা ধুনীয়াকৈ এতিয়া জেচিবি এখনৰ ওপৰত বহি আছোঁ, আৰু জেচিবিয়ে কাম কৰি আছে, মাটিখিনি ধুনীয়াকৈ খান্দি আছে। আৰু খান্দি পেলাই চিধা খুব দিছে জানে এইফালে দিছে, আৰু এজেগাত ৰৈ যোৱা ধুনীয়াকৈ হৈ গৈছে। গতিকে ৰাতিপুৱা 5টাত শুইছোঁ। এতিয়া ব্ৰেক টাইমত আমাৰ বুন্দিয়া ভুজিয়া বিস্কুট একদম মজা আছে, খাই লওঁ। আৰু মাছখিনি এটা কেপশ্যন দিছে, জীৱনটো এক যুদ্ধ, কিন্তু এয়া চাওক যুদ্ধ চলিয়ে আছে, মানে কিটচেনত যুদ্ধ চলিছে। এইফালে আলু ফ্ৰাই কৰিছোঁ, এইফালে চিকেনখিনি ফ্ৰাই হৈ গ'ল, মই কৰিব নোৱাৰিলোঁ, মায়ে কৰিলে। আৰু এইফালে পাপৰ ভজা হৈ গৈছে, মাটি দালিৰ পূৰা হেৰি বনাইছে, এই চাওক না মাটি দালি বনাইছে, এইফালে ভাত, সেয়া আৰু কোনটো এইয়া তিতা ফুলৰ খাৰ বনাবলৈ দিছে, আৰু মাটিমাহৰ সৈতে এটা খাৰ বনাব। আৰু এতিয়া ভাবিছোঁ চাওক মোৰ ঘৰত পূৰা লাইভ 1টা বাজিব, আৰু তেওঁলোকে 1:30 বজাত খাম বুলি কৈছে। গতিকে তেওঁলোকৰ কাৰণে বনাই আছোঁ, পূৰা কাম লাগি আছে। জেচিবিয়ে মাটি পূৰা খান্দি আছে, দি আছে। যাৰ জেচিবি তেওঁ আহি আছে আমাৰ ঘৰলৈ, আৰু তেওঁ এসাঁজ খাম বুলি কৈছে, কাৰণ মোৰ ভিডিঅ' দেখি থাকে তেওঁ। গতিকে আমাৰ এই মেকুৰী বাচ্ছাকেইটা পূৰা উৎপাত কৰি আছে। আৰু তেওঁৰ লগত আৰু এজন দাদা আহিছে, প্ৰাণকৃষ্ণ দা বুলি, তেওঁ আহিছে, তেওঁকো এসাঁজ খুৱাব লাগিব। খুৱাম আৰু যেনেকৈ পাৰোঁ, কাৰণ কাম চলি আছে, কাৰণ তাত প্ৰেছাৰ আছে, কামখিনি মোক শেষ হ'ব লাগে সোনকালে। তাত থাকিলে মানে দেখাই দিয়ে, কাম তেওঁলোকে ঠিকে কৰি আছে, জাষ্ট দেখাই দিব লাগে যে এইখিনি মাটি এনেকৈ পেলাওঁ এনেকৈ পেলাওঁ, সেইটোৱে ভাল লাগে। গ্ৰেভি এটা প্ৰস্তুত কৰিলোঁ, আপোনালোকক গ্ৰেভিটো বনোৱা দেখুওৱা নহ'ল, কাৰণ সময়ৰ অভাৱ, পটাপট কাম ভাগ কৰি দিলোঁ। আৰু কি হৈছে নাজানো, গ্ৰেভিটো আহি গৈছে। আৰু এতিয়া মই যিখিনি চিকেন হেৰি কৰিছিলোঁ, চিকেনখিনি আনি দিছোঁ, ধুনীয়াকৈ লৰাই দিওঁ। কেৰাহীটো সৰু হৈ গৈছে, মাংস বহুত হৈ গৈছে, কেৰাহী সৰু হৈ গৈছে, কিন্তু উপায় নাই আৰু। গেছটো চিমত দি পেলাই লাহেকৈ এনেকুৱা গ্ৰেভি টাইপে ৰাখিম।
লাইট পানী অকণ দিম আৰু বছ ইয়াত বাটাৰ অকণ ওপৰত দিয়া যাব বাকী ধনিয়া চনিয়া যদি ঘৰত আছে দিম নিজে নালাগে আৰু যাব তিতা ফুলৰ মাটি দালি সৈতে খাৰ ৰেডি হৈ গ'ল দেখিছে এইফালে চালাডো ৰেডি হৈ গ'ল দেখিছে কি ধুনীয়াকৈ মায়ে বিলাহী গাজৰ বিট আদা পিঁয়াজ ধুনীয়াকৈ সানিছে কবিও দিছে তলত বোলে চাওঁ একবাৰ কবি তলত মিহি মিহিকৈ কাটি দিছে কষ্ট কৰিছে দেই ফাইনেলি ৰেডি হৈ গ'ল আৰু দেখা পাইছে বাটাৰ ওপৰত দি দিছোঁ আৰু গ্ৰেভিটো কেনেকুৱা হৈছে নাজানো কি হয় ফিডবেকটো আমাৰ দাদাসকলৰ পৰা ল'ব লাগিব দেখিছোঁতো পূৰা একদম মজা লাগিছে দেখি পেলাই সময় হৈ গ'ল খাবলৈ আৰু দাদাসকল আহিছে সকলোকে দেখাই দিম সকলোৰ পৰা মই টেষ্ট নাই কৰা আজি দাদাহঁতে টেষ্ট কৰিব আৰু দাদাহঁতে জনাব কেনেকুৱা হৈছে প্ৰথম কাৰ পৰা ল'ম আপুনি কওক প্ৰথম কেনেকুৱা হৈছে খাব বৰ সুন্দৰ হৈছে খাবলৈ আপুনি প্ৰিয় বস্তুটো হ'ল মাটি দালি মোৰ একেবাৰে ফেভৰেট আৰু হয় মাটি দালি খাই বহুত টেষ্ট পালোঁ পাইছে মাংস আছে লগত মাংসটো আপুনি টেষ্ট কৰকচোন একদম অন কেমেৰা টেষ্ট কৰক মই সুধি আছোঁ আপোনাক বাকী আপুনি টেষ্টটো কৰিলে প্ৰথম খাই দিয়ক বাকী কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে বয়স পাৰ্টি আমাৰ জেচিবি চালক কেনেকুৱা লাগিছে খাই হা ধুনীয়া লাগিছে খাওক মাংস চাংস দিছোঁ খোৱাই নাই সকলোকে আগতেই সুধিছোঁ অকণমান দেৰিকৈ আকৌ সুধি আছোঁ খাই পেলাই কি পাইছে মায়ে আকৌ আচাৰো লৈ আহিছে তেওঁলোকৰ কাৰণে নাই জানো ট্ৰেক্টৰ যেতিয়া চলাই থাকে যায় পেটত যেতিয়া জাম্পিং হৈ থাকে ন ভোকটো বেছিকৈ লাগে 1:30 খাম বুলি কৈছিলোঁ কিন্তু 1:30তকৈ অকণ 10 মিনিট দেৰি হৈ গ'ল উপায় নাই আৰু এডজাষ্ট কৰিবলগীয়া হয় কাৰণ দুইফালে মায়ে অকলে গোটেইখিনি কৰি আছে বিদ্যুৎ দাই পূৰা চেচ কৰি দিছে আৰু দাদাই এতিয়া কওঁ মাংসটো কেনেকুৱা আছিল দাদা মাংস ধুনীয়া হৈছে আৰু যিটো তিতা ফুল বনাইছে সেইটো বহুত টেষ্টি বনাইছে আৰু আচাৰো বৰ ধুনীয়া লাগিল খাই পেলাই মই তাতে তৃপ্তিৰে এসাঁজ খালোঁ আৰু আজি হোটেলত খোৱা যেন আপোনালোকে এইটো ভাইবছ নাপালে সেইকাৰণে মাইক কৈছে হোটেলতো মই আনিব পাৰোঁ খুৱাই পেলাই নালাগে ঘৰত খুৱাম এসাঁজ তেওঁলোকে যিহেতু লাগি আছে আমাৰ লগত বাকী কেনেকুৱা গাইছ হা আৰু মোৰ চেনেলটো কি কৰিব লাগিব হেঁপাহ প্ৰাঞ্জল ছাবস্ক্ৰাইব কৰিব লাগিব হয় নহয় বঢ়িয়া সকলোৱে ছাবস্ক্ৰাইব কৰি দিব সদায় আপোনালোকৰ পাতে পাতে লগ পালে সদায় কয় তুমি বনোৱা এসাঁজ কেতিয়া খাম আৰু আজি মই লগত কৈছোঁ অলপ আগতে প্ৰাণকৃষ্ণ দা এইজন আৰু এইজন হ'ল আমাৰ মাইনা দা যাৰ জৰিয়তে আমাৰ মাতি পেলাই হৈ আছে কেনেকুৱা টেষ্টটো কোৱা হা সদায় কৈ থাকে আজি এসাঁজ হৈ গ'ল ফাইনেলি ৰেডি কামৰ জৰিয়তে হৈছে দেই সময় একদম নহয় মাইনাটো আৰু সময় নাই সদায় কৰিমকৈ কৰিব নাই খাই কেনেকুৱা লাগিছে ভাল বনাইছে মাংস টেষ্ট কৰা মানে মাংসকণ টেষ্ট কৰক লাইভ টেষ্ট কৰি খাই চাওক ভাল হৈছে বঢ়িয়া আৰু মোৰ ৰেডি হৈ গৈছে চালাড চাটনি দিছে মায়ে ধুনীয়াকৈ এইফালে তিতা খাৰ গতিকে পাপৰ চাপৰ লৈ ধুনীয়াকৈ বহি লওঁ আৰু বিন্দাছ খাই লওঁ আপোনালোকে চাগে খালে এতিয়া হয়তো চাগে ভিডিঅ'টো কাইলৈ মানে আপলোড হৈ যাব গতিকে মই বিন্দাছ খাই লওঁ এতিয়া গৰম লাগিছে ফেনখন লগাই লওঁ অলপ কাম পূৰা চলি আছে আপোনালোকে আমাৰ অসমীয়া এজন যুৱক মাইনা দা তেওঁৰ ভাল নামটো নাজানো কি কিন্তু আমি মাইনা দা বুলিয়ে জানো তেওঁক আৰু কাম পূৰা চলি আছে পূৰা ফুল ছেটআপ আৰু তেওঁৰ স্ক্ৰীণত নাম্বাৰটো দিম তেওঁ ধুনীয়া কাম কৰি আছে যেনেকৈ হৈছে আপোনালোকে তেনেকৈ পাই যাব মাটি দেখাইলে নালাব পাৰে আপোনালোকে ভাড়াটো ল'ব পাৰে তেওঁৰ পৰা গতিকে স্ক্ৰীণত নাম্বাৰ দিয়া আছে আপোনালোকৰ প্ৰয়োজন সাপেক্ষে তেওঁক কামটো ধেৰ আছে তথাপি আপোনালোকৰ ছাপোৰ্টৰ কাৰণেহে মই নাম্বাৰটো দিম গতিকে আপোনালোকে নাম্বাৰটো লৈ তেওঁক কল কৰিব পাৰিব আৰু তেওঁক কল কৰোঁতে এবাৰ ক'ব যে মই ইউটিউব চেনেল হেঁপাহৰ পৰা বা প্ৰাঞ্জলক তাৰ পৰা মই নাম্বাৰ ল'লোঁ তেওঁ ভাল পাব অন্ততঃ গতিকে কাম চেজ হৈ গ'ল প্ৰায় 7টা বাজি গ'ল আৰু সেয়ে আৰু 7:12 হৈছে পূৰা একদম টাইম দিছে এতিয়া আপোনালোকৰ পৰা ভিডিঅ'টোৰ পৰা বিদায় মাগিম কাৰণ কিভাৱে মই কেনেকৈ আপোনালোকক দেখাব পৰা নাজানো গতিকে এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'তে আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বিদায় মাগিছোঁ বাই বাই